ৰাতিপুৱাই ভিডিঅ'টো কৰিব ল'লোঁ আৰু বতৰটো একদম স্কুলৰ পৰা আহোঁতে মাছ পালোঁ। ডাঙৰ মাছ আনিম বুলি ভাবিছিলোঁ, কিন্তু আজি বজাৰত বেছি ভাল ডাঙৰ মাছ দেখা নাপালোঁ। সেইকাৰণে সৰু মাছখিনি চকুত লাগিল, ভালেই লাগিল। ভাবিলোঁ লৈ যাওঁ, বনাম। সৰু মাছ বহুত ভাল পাওঁ, কিন্তু এই কাটাৰে অসুবিধা। মই আকৌ এই অপাৰেশ্যনৰ পিছৰ পৰা তলত বহিব পাৰোঁ যদিও বেছি সময় বহি থাকিব নোৱাৰোঁ। সেইকাৰণে ওপৰত থিয় হৈ কাটিম। আপোনালোকে বাৰু কোনে কোনে সৰু মাছ খাই ভাল পায়? এয়া মই আজি এইখিনি মাছ আনিছোঁ আৰু ল'ৰা দুটাইতো নাখাবই। সিহঁতৰ কাৰণে কণী বা বেলেগ ডাঙৰ মাছ বনাব লাগিব। আৰু এইখিনি মই এতিয়া বাছি লওঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলো কেনে আছে? ইনশাআল্লাহ মই ভালে আছোঁ। আৰু আজি এইবাৰ ভিডিঅ'টো দিওঁতে অলপ দেৰি, কাৰণ অকণ ব্যস্ত আছিলোঁ। আপোনালোকে বাৰু এনেকৈ মাছ কাটেনে? যদি আপোনালোকৰ এনেকৈ অসুবিধা হয় তলত কাটিবলৈ, মোৰ নিচিনা এনেকৈ ওপৰত বঠিখন লৈ কাটিবচোন। সৰু মাছ হওক ডাঙৰ মাছ হওক চব কাটিব পাৰিব। মই কিন্তু যিখিনি ঘৰুৱা মোৰ যিখিনি কাম সেইখিনিহে মই ভিডিঅ'ত আপলোড কৰোঁ। মই এক্সেছ বা আৰ্টিফিচিয়েল একো নকৰোঁ, কাৰণ মোৰ তেনেকুৱা ভিডিঅ' নাই। মই কয় নহয় য'ত দিখতা হে वही बनता है, এইখিনিয়ে মই দিওঁ আৰু। যেন বতৰ একদম বেয়া হৈ আহিছে। বতৰটো ইমান বেয়া, সদায় দুপৰীয়া বৰষুণ আহে। ডাঙৰ ল'ৰা স্কুলৰ পৰা আহি আছে আৰু আমানে দাদাৰ কাৰণে ৰৈ আছে। হোমৱৰ্ক দিছে? হোমৱৰ্কখিনি কৰিবা এতিয়া? কি হোমৱৰ্ক দিছে? এইখিনি চাইছে? নিচে চেক কৰিছে? চেক কৰিছিলে এইখিনি? যেতিয়াই বটল দিওঁ তেতিয়াই ভাঙে। আজি বৰষুণে পোৱা নাই? না, বৰষুণ দিয়া নাই। দিছিলে মেডিটেশ্যনৰ সময়ত দিছে, অলপ 5 মিনিট দি পেলাই এইটো কি দিছে? এই ঐ এইকেইটা লিখিব লাগিব দেই। হোমৱৰ্কখিনি কৰিবা। এইটো কাৰ? আমানৰ। না, মোৰ দিয়া। No. এইটো এটা 6, 7, 8. 7, 5ৰ পিছত কিমান হয়? 15ৰ পিছত কিমান হয়? 16. Yes. 16. 7 পিছত কি হয়? নহয়, তাতে আফটাৰ দিছে। ইয়াতে আফটাৰ দিছে। আফটাৰ ইয়াত দিছে 17. 7ৰ পিছত কিমান হ'ব? 7ৰ আফটাৰ? 7ৰ আফটাৰ কি হ'ব? কি হ'ব কোৱাচোন? কিমান হয় কোৱাচোন 7ৰ পিছত? 8. Yes, লিখা। Yes. 10ৰ পিছত কি? 10ৰ পিছত? 10ৰ পিছত কি হয়? 10ৰ পিছত কোৱা কি হয়? তুমি জানা নহয়। 10ৰ পিছত 11. Yes. 18ৰ পিছত 19. Yes, 19 লিখা। এক্সামতো এনেকৈ লিখিবা দেই ধুনীয়াকৈ। 16ৰ পিছত কিমান হ'ব? 17. Yes. লিখি পানী পিয়া লাগি গ'ল। No, বাহিৰত নাযাবা। এয়া দেখিছানে মই যে কৈ আছোঁ। মুচ ইয়াতে মুচা, মুচি দিয়া। যোৱা ভিতৰত যোৱা। ইমান বতৰ বেয়া, বাহিৰত নাযায়। আপোনালোকৰ বাৰু ঘৰত এনেকুৱা হয়নে বিচনাত খেলনা? মোৰ কিন্তু এয়া আমানে এবাৰ খেলিব পেলাব, এয়াই মোৰ কাম আৰু। কালি ইংলিছ আছে। ইংলিছ? অসমীয়া আছে। অসমীয়া নহয়, ইংলিছ আছে। ইংলিছ নহয়, অসমীয়া হয়। প্ৰেক্টিছ কৰা, প্ৰেক্টিছ। আজিৰ ভিডিঅ'টোত বৰ বিশেষ নহয়, চিম্পল ৰেচিপি আৰু আমানৰ ওপৰত। আমানৰ এক্সাম ভাবিলোঁ কেনেকৈ পঢ়াওঁ দেখুৱাওঁ আপোনালোকক।
আমানক মানে পঢ়াওঁতে কষ্ট নহয়, তথাপিও ল'ৰা ছোৱালীৰ লগত নবহিলে ল'ৰা ছোৱালীৰ পঢ়া নহয়। মই যে ভবাই নাছিলোঁ আমানে ইমান ধুনীয়াকৈ পঢ়িব লিখিব পাৰিব, কাৰণ আমানৰ 1.5 বছৰত যি মোৰ বেমাৰ হওঁতে মই তাৰ লগত নাছিলোঁ আৰু তাৰ স্পীচ দিলে হৈছিল, মানে বহুত ভয় খাইছিলোঁ। আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া, আল্লাই যে আমানক ইমান ধুনীয়াকৈ পঢ়িবলৈ লিখিবলৈ দিছে। আৰু আপোনালোক সকলোৱে দোৱা কৰিব আমান যাতে সদায় সুস্থ হেফাজতে আৰু থাকে আৰু জ্ঞানী হয়। আৰু চাওক আমাৰ এওঁ ৰাতি বহুতখিনি চব্জি লৈ আহিলে। আজিকালি চব্জি পাচলিৰ ইমান দাম বজাৰত, আৰু এইখিনি যদি আমি ভালকৈ সুযতনে নাৰাখোঁ তেতিয়াহ'লে দুদিনতে নষ্ট হৈ যায়। মই কি কৰোঁ, চব্জিখিনি অনাৰ পিছতে ভালকৈ ধুই কিবা তাত মানে চালনী এখনত গোটেইখিনি মেলি দিওঁ, যাতে পানীখিনি গাত লগা পানীখিনি পৰি যায় আৰু ধুনীয়াকৈ মুচি কৰি ফ্ৰিজত থ'ব পাৰোঁ। নহ'লে কি হয়, চব্জিখিনি নষ্ট হৈ যায়। আজিকালি পাচলি 80 টকা, 100 টকা, 120 টকা, ইমান দামৰ চব্জি জানো নষ্ট কৰিব পৰা যায় জানো? সেইকাৰণে মই ধুনীয়াকৈ এনেকৈ মুচি কৰি থওঁ। আৰু চব্জি নাখালেনো কি খাব, মাছ মাংসৰো কিমান খাব, মইতো মাংস ভালেই নাপাওঁ। সেইকাৰণে মই চব্জিখিনি এনেকৈ ৰাখি থওঁ। এতিয়া পিছদিনা ৰাতিপুৱা মৰ্ণিঙৰখিনি মানে ৰুটি বনাই আছোঁ। আৰু আমাৰ ইহঁতে অলপ পৰঠা খাই ভাল পায়, মইতো ৰুটিয়ে খাওঁ, সেইকাৰণে মইতো ৰিফাইন নাখাওঁ। সেইকাৰণে এনেকৈ ঘি দি ওপৰত লগাই দিলোঁ আৰু এনেকৈ চাৰ্কুল কৰি দিলে ধুনীয়াকৈ ৰুটিটো ৰোল কৰি পেলাই বনাবচোন, ধুনীয়া একদম লেয়াৰ হয় আৰু খুব ভাল হয়। আৰু মই যেতিয়া ৰুটি বনাওঁ গৰম পানীত একদম মঠি লওঁ, গৰম পানী দি নহয়, ডাইৰেক্ট গৰম পানীত আটাটো দিওঁ, খুব ধুনীয়া চফ্ট হয়। বহুত মানে ৰুটি বনাই ৰুটিটো ভালকৈ নমঠে, ৰুটিটো কি হয় টান হৈ থাকে। তেনেকুৱা ৰুটি খাই জানো ভাল লাগে? ভাল নালাগে। চাবলৈ এটা কিবা ভাল লাগিব, ৰুটিটো চফ্ট নহ'লে খাবলৈও ভাল নালাগে। সঁচাই, কিন্তু কিছুমান কাম নাজানিলে কি হ'ব, যদি আমি ইচ্ছা কৰোঁ চব কামেই হৈ যায়, শিকিব নালাগে। আমি কিন্তু আমাৰ মাৰ পৰা ঘৰৰ পৰাই চব বস্তু শিকি আহিছোঁ ইনশাআল্লাহ। সেইকাৰণে আমি কোনো কামতেই মানে হেৰি নহওঁ। আৰু কষ্ট হয়, ৰাতিপুৱা 6টাৰ পৰা উঠি 10টালৈকে ইফাল সিফাল চাব নোৱাৰোঁ। 3জনক সমানে ওলাই দিব লাগে, টিফিন খোৱা লোৱা। তথাপি আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া, আল্লাহ সুস্থভাৱে ৰাখিছে। হাজবেণ্ডক কৰি খুৱাব পাৰি আছোঁ, ল'ৰাকেইটাৰ কাৰণে কৰি আছোঁ। সেইটোৱে এজনী লেডিছৰ আৰু কি লাগে, ঘৰখনক ভালকৈ ৰখা, চবৰে মনত হাঁহি ফূৰ্তি, মন জয় কৰি ৰখা, এইখিনিয়েতো আৰু কি লাগে, দুনিয়া দুদিনৰ নাম। এতিয়া মই ৰুটিৰ লগত খাবলৈ কোমোৰা ভাজি বনাই আছোঁ। ভাজি অকণ হ'লে সিহঁতেও ভাল পায়। চাওক ৰুটিটো ধুনীয়াকৈ লেয়াৰ টাইপ হৈছে, বহুত ভাল হয়। আৰু এতিয়া মই লৈ ল'লোঁ বেঙেনা 3টা, আলু 1টা আৰু বিলাহী 1টা। মই আজি সৰু মাছখিনি ধুই ৰাখিছিলোঁ, যোৱাকালিয়ে ধুই ৰাখিছিলোঁ। মই সেই মাছ কটাখিনি যোৱাকালিৰ আছিল। আৰু এইখিনিৰ কাৰণে মই সৰু সৰুকৈ বেঙেনা মিহি মিহিকৈ কাটি ল'ম। একচুৱেলি সৰু মাছ সাধাৰণতে মানুহে চৰচৰি খায় ন, কিন্তু মই চৰচৰিতকৈ লগত যদি কোমল চব্জি যেনেকৈ বেঙেনাটো, কোমল বিলাহীটো, এয়া আপুনি দি বনাবচোন, ইমান ভাল লাগে, টেষ্ট লাগে খাই। মই বহুতে ভাবিব এই সৰু মাছ আকৌ পাচলিৰে বনায়, কিন্তু এইটোৰ সোৱাদেই বেলেগ। আপুনি ইয়াতে কেতিয়াবা মিহি মিহিকৈ তিয়ঁহ বা ভোলটো মিহিকৈ কাটি দি বনাবচোন, বহুত ভাল লাগে। মই কিন্তু ভাল পাওঁ, পাচলিও খোৱা যায়, মাছটোও খোৱা যায়। মই এনেকৈ আটাইখিনি বেঙেনা, বিলাহী, আলু কাটি ল'লোঁ আৰু কাটি এতিয়া মই মাছৰ আঞ্জাটো বনাম। একচুৱেলি কি হয়, আজিকালি চব্জি পাচলি খাবলৈও খুব ভয় হৈছে, কাৰণ ইমান সাৰ দিয়ে, উপায় নাই, কি খাব আজিকালি চব্জি পাচলি নাখায়। ইমান আৰু মাছ সুদা খাবও ভাল নালাগে। সেইকাৰণে যদি আমি এই পাচলিখিনি কাটি অকণমান চ'দা পানীত বা গৰম পানী নিমখত তিয়াই ৰাখোঁ, তেতিয়াহ'লে ইয়াৰ যিটো বেয়া বীজাণু সেইখিনি নাইকিয়া হয়। আৰু সাৰ দিয়া বুলি যিটো আমি অনুভৱ কৰোঁ, সেইটোৰ পৰা আমি বহুতখিনি মুক্ত হওঁ। আৰু এটা টিপছ আপোনালোকক দিওঁ, এই আমি ৰাতিপুৱা যিটো জল্দি ভাত বনাব লাগে নহয়গৈ ন, এনেকৈ যদি আধা ঘণ্টামান আগত আমি চাউলটো তিয়াই থওঁ, ঢাকন মাৰি থৈ দিওঁ, চাব পটককৈ ভাতটো হৈ যায়। এতিয়া মই মাছৰ আঞ্জাটো বনাওঁ। তেল পিঁয়াজ দি অকণমান মাছখিনি আগতে ভুনি ল'ম। নাহাঁহিব দেই, মই একেবাৰে কম তেল পিঁয়াজ আৰু মানে খুব কম মছলা ইউজ কৰোঁ, কাৰণ হেল্ডি এটা ৰেচিপি বনালে আমাৰ
মছলা তেল কমেই দিব লাগিব হেলথৰ কাৰণে যিহেতু ভাল আৰু এইখিনি পানী দি অকণ মাছখিনি ভুনি ল'ম সৰু মাছ যিহেতু তেলতো ফ্ৰাই নকৰোঁ ভুনাৰ পিছত এইখিনি নমাই তাৰ পিছতে পাচলিটো দিম একচুৱেলি কি হয় আমাৰ হেলথৰ চিন্তা কৰিব হ'লে সোৱাদটো কম হ'ব লাগিব যিহেতু আমি খাব লাগিব ন ভালকৈ বনাই খালে হেলথৰ কাৰণে ভাল সেইকাৰণে মই পৰাপক্ষত ট্ৰাই কৰোঁ কম তেল মছলাত আৰু এতিয়া মই ইয়াতে বেঙেনা আলুখিনি আগতে দিম এইখিনি ভুনাৰ অলপ পিছতহে মই বিলাহীখিনি দিম বিলাহী দি অকণমান ভুনাৰ পিছতে অকণমান পানী দি তাৰপিছত মই মাছখিনি এৰি দিম ধনিয়া পাত থাকিলে ধনিয়া পাত দি দিব লাগিব তেন্তে চিম্পল ৰেচিপি কেনে পালে কমেণ্ট কৰিব যদি ভাল লাগিছে লাইক এটা কৰিব যদি বেছি ভাল লাগে শ্বেয়াৰ কৰি দিব তেন্তে আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ এভৰিৱান